তহঁতৰ ঘৰলৈ আহিছোঁ আকৌ থাকিবলৈ বুলি ইমান মনত পৰি আহিছিলে তহঁতলৈ দাদা তই মোক খবৰ ল'বলৈ নাযাওঁচোন তোৰ কথা ইমান কৈ থাকে মায়ে মাকো আহিবলৈ কৈছিলোঁ কিন্তু মায়ে আকৌ নাহোঁ বুলি ক'লে যে সেইকাৰণে মই অকলে গুচি আহিলোঁ তহঁতি কিনো কৰিছ ভালে আছোন নাই বুলি চাবলৈ ক'বলৈ যাওঁ নেকি তহঁতে নে আহিছহে ক'ৰবাৰ পৰা ভণ্টি তই হঠাৎ আহিলি যে ভালে কৰি দিলে মই যাবলৈ সময় নাপাওঁ জানৈচোন আৰু ইয়াত ইমানবোৰ কাম আছে কেনেকৈনো মই তহঁতৰ ওচৰলৈ যাওঁ তহঁতে এনেই ঘৰত থাক আহিব লাগেতো ভালে কৰি দিলি আহিলি মোৰ ভাল লাগিছে পিছে মাক কিয় লগত লৈ নাহিলি বাৰু আমি এই শ্বপিং কৰিবলৈ গৈছিলোঁ বৰ কিবা অলপ শ্বপিং কৰিব লগা আছিল তাকে এতিয়া আহি পাইছোঁহে তই তাৰমানে ইয়াত ৰৈছিলি নেকি আহি পিনে বাৰু ব'ল ব'ল ভিতৰত বহিবি তোক দেখিছে ইমান ভাল লাগিছে মোৰ ইমান দিনৰ পিছত দেখিছোঁ তহঁতে তাৰমানে বজাৰ কৰি আহিছা মই ইয়ালৈ অহা হ'ল আধা ঘণ্টা মানে হ'ব তহঁতৰ কাৰণে ৰৈ আছোঁ মই আকৌ ভাবিলোঁ এই ঘৰতে তহঁতৰ হয়বা নহয় কাৰোবাৰ ঘৰতে সোমাই পালোহি যদি আৰু খেদাহে খাব লাগিব বুলি ভাবিছিলোঁ মোৰ যে আকৌ মোবাইল চোবাইলো নাই যে এই মোবাইলটো মই মাৰ হাততে থৈ আহিলোঁ আকৌ মাৰ খবৰ ল'বলৈ তহঁতৰ পৰাই ফোন কৰিব পাৰিম বুলি মাৰ ওচৰত ফোনটো থাকিলে বেয়া হ'ব যে সেইকাৰণে মই নানিলোৱে সেইটো কথা তাৰমানে বাৰু মোৰ তহঁতক লগ পাই মানে বৰ ভাল লাগিছে আজি 2 বছৰ মানে হ'ল তহঁতে নোযোৱা আমি ভাবিছিলোঁ পাহৰিয়ে থাকিলি দাদা তই অকণমানটো সময় উলিয়াই আমাক খবৰ ল'বলৈ বুলি যাব পাৰ ন মাও এতিয়া গা চা বেয়া হৈ থাকে সেইকাৰণে মাক ক'লোঁ মই যাওঁ বুলি মাও আহোঁ বুলি নক'লে নহয় নহ'লে লগতে লৈ আহিলোঁ হয় হয় নেকি ভণ্টি ভালে কৰিলি মা অহালে মোৰ আৰু ভাল লাগিলে হয় কি কৰিবি আৰু মোৰ অফিচৰ কামত ইমান বিজি থকা হয় যে একেবাৰে সময় নাপাওঁ মানে এতিয়া তালৈ গ'লে মানে গৈ ঘূৰি আহিলেওতো ভাল নহ'ব দুদিনমান থাকিব লাগিব সেইকাৰণে যোৱাই নাই আৰু বাৰু ব'ল ভিতৰতে বহিবি আমাৰ ভাগৰ লাগি আহিছে ভণ্টি তুমি এইবোৰ কি পিন্ধি আহিছা ইয়ালৈ আহিছা অন্ততঃ ভাল কিবা এটা ড্ৰেছ লগাই পিনে আহিব লাগে এনেকৈ গাঁৱত থকা দৰে আহিছা যে এখন গাঁও নহয় ন আমি টাউনত থাকোঁ আৰু আমাৰ বহুত সন্মান আছে ইয়াত আমাৰ লেভেলৰ লগত তোমাৰ ড্ৰেছটো একো মেটচ কৰা নাই গতিকে অকণমান ভালকৈ আহিব লাগে যেনেকৈ তুমি তাত থকা তেনেকৈ ইয়ালৈ গুচি আহিলে নহ'ব নহয় দেখিবলৈ একেবাৰে গাঁৱলীজনী লাগিছে এতিয়া তোমাক যদি আমাৰ ঘৰত কোনোবাই দেখি পায় সিহঁতে আহি পিনে আকৌ মোক কুৱেশ্যন কৰি থাকিব গাঁৱৰ মানুহ এজনী দেখিছোঁ কোন হয় কি হয় তোমাৰ কাৰণে মই লাজ পাবলৈ নাই নহয় আহিছেহে গাঁৱৰ পৰা আৰু তাইনো ক'ৰ পৰা কি ড্ৰেছ পিন্ধি আহিব কোৱাচোন এই ড্ৰেছটো তাই কি বেয়া লাগিছে গাঁৱৰ পৰা আহিছে বুলি মানুহে দেখিলে দেখক আকৌ তাতনো ইমান কি ডাঙৰ কথাটো মোৰ ভণ্টি গাঁৱত থাকে যেতিয়া নেকি গাঁৱৰ নিচিনাইতো লাগিব সেইবুলি তুমি আৰু এতিয়া ইয়াত তাইক কিবা মডেলজনী বনাই দিলেহে হ'ব ভণ্টি তোৰ বৰ কথা বাদ দে বৰ তেনেকুৱাই তই ভাগৰ লাগি আহিছে নহয় ইমান দূৰৰ পৰা আহিছ আৰু ভোক লাগিছে নেকি আমাৰ কাৰণে তই বহুত দেৰি উঠিব লগা হ'ল ন বাহিৰতে দাদা আধা ঘণ্টা মানে বহি থাকিলোঁ আৰু ভাগৰো লাগিছে গৰমো লাগিছে ভোক বাৰু ইমান লগা নাই হ'লেও অকণমান দেৰি পিছত লাগিব পাৰে মই মানে ৰাতিপুৱাই খাই অহা যে সেইকাৰণে আকৌ মই এতিয়া তোমালোকৰ এই টাউনৰ নিচিনাকৈনো কাপোৰ পিন্ধিবলৈ ক'ত নাছেনো মোৰ ওচৰত যেনেকুৱা আছে তেনেকুৱাই পিন্ধি আহিম তুমি বেয়া পাইছে থাকিব বেয়া নাপাবা আৰু দেই কোনোবাই কেনেকৈনো দেখিবা আৰু কোনোবাই সুধিলে মানে ক'লে কৈ দিবা আকৌ মই তোমাৰ ননদ হয় বুলি গাঁৱৰ পৰা আহিছোঁ তাতেনো কি ডাঙৰ কথাটো এতিয়া মই আকৌ এই টাউনীয়া নিচিনা ড্ৰেছ পিন্ধিব হ'লে কিনিব লাগিব মোৰ আকৌ পইচা নাই নহয় সেইবোৰ কিনি থাকিবলৈ সেইকাৰণে মোৰ ওচৰত দি আছোঁ তেনেকৈ আহিছোঁ বেছি কথা ক'ব নালাগে খঙেই কৰিছা তুমি মোৰ লগত ৰুমলৈ ব'লা তোমাৰ লগত কথা এটা পাতিবলৈ আছে ভণ্টি তুমি ইয়াতে বহা আৰু তোমাৰ কিবা খাব মন গ'লে মানে নিজে বনাই ল'বা দেই মই এতিয়া ভাগৰি জোগৰি শ্বপিং কৰি আহিছোঁ এতিয়া তোমাৰ কাৰণে একো বনাই থাকিব নোৱাৰোঁ আমি এনেও বাহিৰতে খাই আহিছোঁ গতিকে তোমাৰ মন গ'লে মানে তুমি বনাই খাব পাৰা বিপ্লৱ তোমাৰ ভণ্টি যে ইয়ালৈ এনেকুৱা হঠাৎ আহিছে তুমি সঁচাকৈ গম নাই পোৱা নে মোৰ ওচৰত অভিনয় কৰিছা কেনেবাকৈ তোমাৰ ভণ্টিক ইয়ালৈ তুমি মতা নাইতো আহিছে একেবাৰে গাঁৱলীজনী হৈ আহিছে মই এতিয়া মোৰ ফ্ৰেণ্ড অহাৰ কথা আছিলে সিহঁতৰ আগত লাজে পাব লাগিব সিহঁতক মানাই কৰি দিব লাগিব মই কিবা কামত বিজি আছোঁ কৈ সিহঁতক বেলেগ এদিনা মাতিব লাগিব তোমাৰ ভণ্টিজনী যে কি কৰিবলৈ ইয়ালৈ আহিছে এতিয়া তাইক মই আমাক বহাই বনাই খুৱাব নোৱাৰোঁ তাই নিজে কাম কৰি মেলি খাব দেই কৈ দিছোঁ তাতে এতিয়া শ্বপিং কৰি ইমান ভাগৰি জোগৰি আহিছোঁ এতিয়া আকৌ তাইৰ কাৰণে খাবলৈ খানা বনাই থাকিম নেকি মই আমি বাহিৰতে খাই আহিছোঁ বনাব নালাগে এনেকুৱা কথাবোৰ কিয় কৈছা তাই মোৰ ভণ্টি হয় আৰু তোমাৰ যদি মন গৈছে তুমি নিজে বনাই খাবা নিদিয়া গাঁৱলৈ মই কিন্তু একো মই কৰিবলৈ নাই নকৰাৰ কাৰণে মোৰো যোৱা নহয় আকৌ এতিয়া সিহঁত ইয়ালৈ আহিলেও তুমি বেয়া পোৱা এনেকৈ হ'লে নহ'ব নহয় আৰু মোৰ এজনী ভণ্টি আছে তোমাৰো ক'বলৈ গ'লে এজনী ননদ তাই ইমান বছৰৰ পিছত আমাৰ খবৰ ল'বলৈ বুলি ইয়ালৈ আহিছে কাৰণ আমিতো যাবলৈ সময়ে নুলিয়াওঁ আৰু তোমাৰ কাৰণে মোৰ যোৱাও নহয় গতিকে তাই এতিয়া আহিছে যেতিয়া নেকি তাইক তুমি কিবা এটাতো খাবলৈ যোগাৰ কৰি দিয়া লঘোণে ভোকে এনেকৈ আহিছে তুমি খাই আহিছা বুলি আৰু এতিয়া তাই নিজে কৰি মেলি খাব নেকি ইয়াত তুমি যে তেনেকৈ কৈ আছা মই সেইবোৰ একো নাজানো মুঠতে মই একো কাম কৰিবলৈ নাই মোৰ ভাগৰ লাগি আহিছে মই এতিয়া আৰাম কৰিম তোমাৰ কিবা কৰিব আছে তুমি কৰি থাকা তোমাৰ সেই গাঁৱলীয়া ভণ্টিজনীৰ লগত মই লাগি থাকিব নোৱাৰোঁ তোমাৰ ষ্টেণ্ডাৰ্ড হ'লে বেলেগ কথা কেনেকৈ আহিছে সেইজনীৰ লগত আৰু মই কিবা কথা পাতিব আছে নহয় তোমাৰ ভণ্টি হয় তুমিয়ে তাই শুশ্ৰূষা কৰি থাকা মোক আমনি কৰি নাথাকিবা জেচমিন তোমাক যে বুজাব নোৱাৰোঁ আৰু হ'ব দিয়া
তোমাৰ ভাগৰ লাগিছে তুমি আৰাম কৰা ভণ্টিৰ কাৰণে মই কিবা এটা খাবলৈ বাহিৰৰ পৰা অৰ্ডাৰ কৰি দিওঁ বৌ হেৰি নহয় দাদা অফিচলৈ গ'লগে নেকি দাদাক লগেই নাপালো ইমান সোনকালে গ'লে আজি মোৰ আকৌ আজি শুই উঠা অকণমান দেৰি হ'ল ঘৰত হ'লে তেনেকুৱা নহয় কিন্তু কালি ভাগৰ লাগি আহিলে যে সেইকাৰণে বেছি টোপনি হৈ গ'ল হ'ব খাবলৈ এতিয়া কি বনালানো মোৰ বহুত ভোক লাগিছে সোনকালে দিয়া নাখায় ন কিয় মোক তুমি চাকৰ পাইছা তোমাৰ কাৰণে ৰাতিপুৱা মই খানা বনাই থাকিবলৈ যি খাবলৈ মন আছে নিজে নিজে কৰাগে আৰু ইয়াত এনেকৈ আমাৰ বহি অৰ্ডাৰ দিলে নহ'ব ইয়াত আহিছে যেতিয়া কাম বনো কৰিব লাগিব তোমাক মই আৰামত বহাই খুৱাব নোৱাৰো নহয় এনেও সদায় মই কাম কৰিয়ে থাকোঁ তুমি আহিছা এতিয়া গোটেই কামবোৰ তুমি কৰিবা নহ'লে কিন্তু ইয়াত বহি খাবলৈ নোপোৱা তাইক ৰাতিপুৱাই খাবলৈ মই হাতত যেন লৈহে আছো বৌ তুমি তেনেকৈ কৈছা যে মই ইয়ালৈ অহাৰ কাৰণে তুমি বেয়া পাইছা ন বৌ হ'ব দিয়া মই বেছি দিনৰ কাৰণে অহা নাই ন তোমালোকৰ খবৰ ল'ব বুলিহে আহিছিলোঁ দুদিনমানৰ কাৰণে সোনকালে যামগৈ বাৰু হ'ব বৌ তুমি একো কৰিব নালাগে মই কামবোৰ কৰি দিম আৰু মই খাবলৈ কিবা এটা বনাই লওঁগৈ যোৱা লাগিছে মোৰ কিন্তু ফাৰ্ষ্ট এটা কাম কৰিবা পাকঘৰত গোটেই বাচনবোৰ লেতেৰা হৈ আছে তোমাৰ দাদা অফিচলৈ গ'ল ব্ৰেকফাষ্ট বনাই দিছিলোঁ সেইখিনি লেতেৰা হৈ আছে ফাৰ্ষ্টে সেইখিনি চাফা কৰি ল'বা পাকঘৰটো অকণমান ক্লিন কৰি দিবা তাৰপিছত কি বনাই খাবলৈ আছে বনাই খাবা আৰু অকলে নহয় মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি দিবা কি হ'ব ভণ্টি অথনিৰ পৰা এটা ৰুম চাফা কৰি তোমাৰ হোৱাই নাই নে ইমান সময় লাগে এটা ৰুম চাফা কৰোঁতে হৈছে আৰু এটা ৰুমতে যদি ইমান সময় লগোৱা বাকী গোটেই ঘৰ চাফা কৰিবলৈ আছে ইমানৰ ঘৰতে তুমি কেতিয়া চাফা কৰিবা আকৌ পাকঘৰত বাচনো ধুবলৈ আছে পাকঘৰটো চাফা কৰিব আছে ইফালে মই কাপোৰ অলপ তিয়াই থৈ আহিছোঁ সেইখিনি ধুবলৈ আছে সেইবোৰ কেতিয়া কৰিবা তুমি কি ভাবিছিলা ইয়ালৈ আহিবা দাদাহঁতৰ ঘৰলৈ আৰু মই বহি খাম বৈ বনাই খুৱাব মোৰ দৰকাৰ পৰিছে তোমাক বনাই খুৱাবলৈ এনেও তোমাক মইতো মতা নাই ইয়ালৈ নিজেহে আহিছা গতিকে এতিয়া কামবোৰ কৰিবই লাগিব তাত মোক বেয়া পাই একো লাভ নাই আৰু মইতো শুনিবলৈ পাইছিলোঁ গাঁৱৰ ছোৱালীবোৰ কামত বহুত চোকা থাকে কিন্তু তোমাক দেখিতো তেনেকুৱা একোৱেই লগা নাই এটা কাম কৰোঁতে 10 ঘণ্টা লগাইছে এতিয়া সোনকালে মোৰ এইকেইদিন কাম কৰি গাটো একদম বেয়া লাগি গৈছে ভাগৰো লাগিছে সেইকাৰণে এতিয়া অকণমান লাহে লাহে কৰি আছিলোঁ হ'ব দিয়া বৌ মই গোটেইবোৰ কাম কৰি দিম তুমি চিন্তা কৰিব নালাগে ৰ'বা তুমি বহা মই তোমাৰ কাৰণে চাহ বনাই লৈ আহোঁ বৌ বৌ কি হ'ল তোমাৰ বৌ শুইছা নেকি বৌৰ কি হ'ল মই বৌৰ কাৰণে চাহ বনাইছিলোঁ খাবলৈ বুলি মাতিবলৈ আহিছিলোঁ আৰু এয়া মই কি দেখিছোঁ কিবা হ'ল নেকি বৌৰ কি কৰোঁ বাৰু ইমানকৈ মাত লগাইছোঁ উঠাই নাই যে সম্ভৱ কিবা হৈছে বৰ এটা কাম কৰোঁ মই এতিয়া দাদাও ঘৰত নাই নহয় অথচ এখনকে সেই ঠিক কৰি পিনে মোৰ ওচৰত 2 টকামান আছে মেডিকেললৈকে লৈ যাওঁ নেকি বৌ কি হৈছে জানো ডক্টৰ দেখালে ভাল হ'ব চিন্তাৰ কোনো কথা নাই আপোনাৰ আচলতে ব্লাড প্ৰেছাৰটো অলপ ল' হৈ গৈছিল যিটো কাৰণে আপুনি বেহুচ হৈ গ'ল কিন্তু আপোনাৰ ননদ সঁচাকৈ বহুত ভাল সময়মতে আপোনাৰ মেডিকেল লৈ আহিলে নহ'লে কিন্তু প্ৰব্লেম হ'ল হয় আজি যদি আপুনি ঠিক আছে একমাত্ৰ আপোনাৰ ননদৰ কাৰণে গতিকে আপুনি আপোনাৰ ননদক থেংক ইউ ক'ব লাগে বাকী মই মেডিচিন লিখি দিছোঁ সেইখিনি লৈ ল'লে হৈ যাব ধন্যবাদ ডক্টৰ মই যে ভয়ে খাই গৈছিলোঁ বৌ কি হ'ল বুলি হঠাৎ এনেকৈ বেহুচ হৈ থকা দেখিলোঁ সঁচাকৈ মই একো বুজিয়ে পোৱা নাছিলোঁ কি কওঁ তাৰপিছত ইয়াত মই মেডিকেলো চিনি নাপাওঁ নহয় পিছত মানুহৰ সুধিহে মই ইয়ালৈ অহা হৈছে আপোনাৰ বহুত বহুত ধন্যবাদ দেই ডক্টৰ ব'লা এতিয়া যাওঁ গৈ পিনে তোমাৰ এই দৰৱখিনি লৈ লওঁগৈ ভণ্টি সঁচাকৈ দেই আজি তই আছিলি বুলিহে তই নথকা হ'লে বৰ কি হ'ল হয় মইতো অফিচত কাম কৰি আছিলোঁ ঘৰত কাৰ কি হৈছে একো খবৰেই নাছিলে কিন্তু তই আজি নথকা হ'লে যে বহুত ডাঙৰ কিবা এটা হৈ গ'ল হয় মোৰ ভাবিয়ে ভয় লাগিছে ভণ্টি তোৰ বহুত বহুত ধন্যবাদ তই বহুত ডাঙৰ হেল্প এটা কৰি দিলি আৰু জেচমিন দেখিছানে তুমি মোৰ ভণ্টিক কিমান বেয়াকৈ কৈ থাকা তাই ইয়ালৈ অহাৰ কাৰণে তুমি বহুত বেয়াও পাইছা আৰু তাইক অনবৰতে ঘৰৰ কামতে লগাই থাকা তুমি কিন্তু আজি তোমাৰ এইটো অৱস্থাত তাই ইয়াত নথকা হ'লেই কি হ'ল হয় তুমি এবাৰ ভাবি চোৱাচোন তাই ভাল সময়মতে তোমাক মেডিকেল লৈ গ'ল বুলিহে কিন্তু সেইখিনি যদি নহ'ল হয় নাজানো আৰু কিমান কি তুমি ঠিকে কৈছা বিপ্লৱ ভণ্টি মোক ক্ষমা কৰি দিবা মই সদায় তুমি গাঁৱলীয়া বুলি সেইটো কাৰণে তোমাক মই সদায় বেয়া পাওঁ আৰু তোমাৰ দাদা আচলতে তোমালোকৰ ঘৰলৈ মইহে যাবলৈ দিয়া নাছিলোঁ মই ভাবিছিলোঁ তালৈ গ'লে মানে তোমাৰ দাদাই তাতে থাকিব আৰু মই গাঁৱলৈ যাবলৈ বহুত বেয়া পাওঁ সেইকাৰণে মই তোমাৰ দাদাক যাবলৈ নিদিওঁ কিন্তু আজিহে বুজি পাইছোঁ তুমি যদি ইয়াত নথকা হ'লে হয়তো মই বাচিয়ে নাথাকিলোঁ হয় কিন্তু তুমি আজি মোক ইমান সহায় কৰিলা মই তোমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰি আহিছোঁ তথাপিও তুমি আজি মোক বিপদত দেখি মেডিকেল লৈ গ'লা মই আজিহে বুজি পাইছোঁ তোমালোকে মোক বহুত মৰম কৰা কিন্তু মই তোমালোকৰ মৰমখিনি বুজিয়ে পোৱা নাছিলোঁ দাদা বৌ হ'ব আৰু তহঁতে কিমান মানে এইবোৰ কৈ নাথাক মই তহঁতৰ নিজৰতে হৈছোঁ তহঁতে মই এনেকৈ ধন্যবাদ জনাই আছোঁ যেন মই বেলেগ কোনোবা অচিনাকিহে হয় তহঁতে মোৰ নিজৰ হয় তই মোৰ নিজৰ দাদা আৰু এয়া মোৰ একমাত্ৰ বৌ তহঁতৰ বাহিৰে আৰুনো আমাৰ কোন আছে কচোন আৰু বৌ তুমি তেনেকৈ কেলৈ কৈছা তোমাক মই বেয়া পোৱা নাই নহয় আৰু এনেও মই ইয়ালৈ আহিছোঁ এতিয়া মই আৰামত বহি খালে হ'ব জানো তুমি যেনিবা মোক কাম দুটামান লগালে তাতেনো কি হ'ল মই বেয়া পোৱা নাই নহয় তুমি অকলে কিমাননো কৰিবা
এতিয়া মই কামবোৰ জানো যেতিয়া মই যদি তোমাক সহায় কৰি নিদিওঁ কোনে কৰি দিবনো হ'বচোন মই সেইবোৰ একো বেয়া পোৱা নাই খালি তোমালোকে আমাৰ ঘৰলৈ নোযোৱা মায়ে দুখ কৰি থাকে আকৌ মায়ে এতিয়া আহিবও নোৱাৰে ইমান দূৰ আৰু ঘৰটো এৰি থৈ আহিব নোৱাৰো তোমাৰ কথা সদায় কৈয়ে থাকে সেইকাৰণে বোলো মই খবৰ এটা লৈ আহোঁ সেই বুলি আহিছিলোঁ তোমালোকে এবাৰমান গ'লে মানে মায়ে বৰ ভাল পালে হয় অঁ হয় নেকি ভণ্টি হ'ব দিয়া ভণ্টি তুমি কাইলৈ ঘৰলৈ যাবা নহয় আমি এটা কাম কৰিম নহ'লে তোমাক থ'বলৈ যোৱা হ'ব আৰু মাকো এবাৰ চাই অহা হ'ব বিপ্লৱ শুনিছানে কাইলৈ তুমি অফিচৰ পৰা ছুটি ল'বা এসপ্তাহৰ কাৰণে আমি তোমাৰ ভণ্টিক কাইলৈ থ'বলৈ যোৱাও হ'ব আৰু এসপ্তাহৰ কাৰণে আমি তাত থাকিও আহিম মায়ে যদি ক'লে আমি ভাল পায় তেতিয়াহ'লে নিশ্চয় যাম মই এতিয়া আৰু এনেকৈ কৰি থাকিলে নহ'ব এতিয়া মই বুজি পালোঁ গতিকে মই যাব বিচাৰিছোঁ তুমি ছুটি ল'বা দেই কাইলৈ